আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আবিৰৰ ৰঙত ৰঙীন হৈ উঠিছে ৰাজ্যবাসী উজনি নামনিত সৰ্বত্ৰে দেখিবলৈ পোৱা হৈছে ফলগুচ্ছবৰ পাৰ ভঙা উষা বৰপেটা বটদ্ৰৱা মাজুলী সকলোতে একেই ৰঙে ৰখে একাকাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি বৰপেটাৰ বৰধামত উদযাপন কৰা হৈছে খুঁৱেৰী উৎসৱ সমান্তৰালকৈ হাজোতো দৌল মহোৎসৱৰ উখল মাখল পৰিৱেশ আবিৰৰ ৰঙত একাকাৰ হৈ পৰিছে চৌদিশ উজনি নামনি সৰ্বত্ৰতে পাৰ ভগা উষা ৰঙৰ উৎসৱ ফাকুৱাৰ বৰপেটা বটদ্ৰৱা মাজুলী সকলোতে একেই ৰঙে ৰখে একাকাৰ হৈ উঠিছে পৰম্পৰা অক্ষুণ্ণ ৰাখি বৰপেটাৰ বৰধামত উদযাপন কৰা হৈছে খুঁৱেৰী উৎসৱ সমান্তৰালকৈ হাজোতো দৌল মহোৎসৱৰ উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে সকলোৰে মন প্ৰাণ আবিৰৰ ৰঙত একাত্ম হৈ উঠিছে সকলোৰে মন প্ৰাণ আকাশ বতাহ একাকাৰ হৈ উঠা পৰিলক্ষিত হৈছে হোলী গীতৰ লহৰত মুখৰিত হৈ উঠিছে বৰপেটাৰ আকাশ বতাহ আমাৰ দুগৰাকী সতীৰ্থ সাংবাদিকৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বৰপেটা সত্ৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য লগতে আছে আমাৰ সতীৰ্থ সাংবাদিক গীতাশ্ৰী হাজোত উপস্থিত আছে এইখিনি মুহূৰ্তত আমি দুয়োগৰাকী সাংবাদিকৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো পুনতেই মই গীতাশ্ৰী আপোনাৰ কাষলৈ আহিছো হাজোতো উখল মাখল পৰিৱেশ আবিৰৰ ৰঙত একাকাৰ হৈ উঠিছে সকলোৰে মন প্ৰাণ লগতে হাজোৰ আকাশ বতাহো একাকাৰ হৈ উঠিছে আবিৰৰ ৰঙত গীতাশ্ৰী হয় মই কোৱাৰ ধৰণে আপুনি কোৱাৰ ধৰণে যে আমি দেখুৱাই গৈছোঁ পৰিৱেশ বৰপেটা বুলি ক'লে এটা সুকীয়া পৰিৱেশ থাকে আৰু মই বৰ্তমান হাজোত উপস্থিত আছোঁ ইয়াত তীৰ্থনগৰী হাজো তীৰ্থনগৰী বুলি জনাজাত হাজো পঞ্চতীৰ্থৰ বাবে বিখ্যাত হাজোৰ এই যি পৰম্পৰা দৌল উপলক্ষে দৌল উৎসৱ উপলক্ষে সেয়া সঁচাকৈ সুকীয়া আৰু হয়গ্ৰীৱ বধৱ মন্দিৰৰ কেদাৰ মন্দিৰৰ কামেশ্বৰ মন্দিৰৰ যি বিগ্ৰহ সেই বিগ্ৰহ এনেকৈ উলিয়াই অনা হৈছে আজি দৌলৰ এইখিনি সময়ত আমি আগে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া যি বিগ্ৰহ এই বিগ্ৰহ কেদাৰ মন্দিৰৰ বিগ্ৰহ আৰু তাৰ পিছতে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিগ্ৰহ আৰু তাৰ পিছফালে সেয়া কামেশ্বৰ মন্দিৰৰ বিগ্ৰহ এই ধৰণে নগৰলৈ ফুৰোৱা হ'ব ঠায়ে ঠায়ে তেওঁলোক ৰৈছে যিসকলে বিগ্ৰহ কঢ়িয়াই আনিছে তেওঁলোকে ৰৈছে আৰু যিসকল লোক আছে তেওঁলোকে ধূপ দীপ নৈবদ্যৰে সেৱা কৰিছে বা আশীষ বিচাৰিছে আৰু হাজোৰ পৰিৱেশ দৌল বুলি ক'লে এই যি পৰম্পৰা এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে আৰু আপুনি কৈছে যে উজনি কিনামনি আটাইতে দেখা গৈছে ফাকুৱাৰ এটা বেলেগ ধৰণৰ পৰিৱেশ আৰু আমি কিছু ঠাইৰ বৈশিষ্ট্য আছে কিছু ঠাইৰ যি বিশেষত্ব আছে সেই বিশেষত্ব অনুযায়ী এই মুহূৰ্তত আমি হাজোৰ সেই দৌল উৎসৱ উপলক্ষে যি বিশেষত্ব বা হাজোৰ যি এক বিশেষ পৰিৱেশ সেয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জয়ন্ত দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে সতীৰ্থ সাংবাদিক আমাৰ হাজোৰ সাংবাদিক ধীৰাজ আছে ধীৰাজ অকণমান আমি আগবাঢ়ি যাওঁ আৰু ইয়াত যি উৎসৱৰ যি পৰম্পৰা যি চলি আহিছে আৰু যি এক বহু হয়তো শ বছৰ ধৰি এই ধৰণে এই পৰম্পৰা চলি আহিছে হয় নিশ্চয়কৈ কেৱল সত্ৰ নগৰীতে নহয় তীৰ্থনগৰতো আজি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যিহেতু এই যি গোসাঁই ঘূৰোৱা যি পৰম্পৰা ইতিমধ্যে ঘূৰোৱা আৰম্ভ হৈছে তীৰ্থনগৰী হাজোৰ ৰাজপথত আৰু ইতিমধ্যে মাধৱ মন্দিৰৰ নামনিৰ পৰা এই যি বিগ্ৰহ ঘূৰোৱা ইতিমধ্যে পৰম্পৰা আৰম্ভ হৈছে এটা শ বছৰ পুৰণি পৰম্পৰা যেহেতু এই তীৰ্থনগৰী হাজোত এই পালন কৰি অহা হৈছে এটা কথা ক'ব লাগিব ইতিমধ্যে যি নিউজ 18 দৰ্শকসকলে দেখা পাইছে ইতিমধ্যে ঘৰৰ যি সন্মুখ ভাগত ইতিমধ্যে হয় নিশ্চয়কৈ পদূলিয়ে ইতিমধ্যে সকলোৱে নৈবদ্য আগবঢ়াইছে আৰু যিহেতু প্ৰথমবাৰৰ বাবে বুলি নহয় আচলতে এটা কথা ক'ব লাগিব যি শ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে আৰু আজি এইবাৰো ইতিমধ্যে দেখা পোৱা গৈছে যথেষ্ট সংখ্যক ভক্তৰ সমাগম ইতিমধ্যে দেখা পোৱা গৈছে হাজোৰ ৰাজপথত আৰু এয়া এটা সুকীয়া পৰিৱেশ জয়ন্ত আপুনি হয়তো আমাৰ কেমেৰা পাৰ্চন সঞ্জয়ে আপোনালোকক সেই পৰিৱেশ দেখুৱাইছে আমাৰ দৰ্শকক সেই পৰিৱেশ দেখুৱাইছে কি ধৰণে বিগ্ৰহ লৈ অনা হৈছে আৰু এই বিগ্ৰহৰ পৰা আশীষ বিচাৰিছে জয়ন্ত পদূলিয়ে সকলো ৰৈ আছে মই পদূলিত থকা যিসকল লোক আছে আৰু কণ মানি সকলোকো দেখা গৈছে তেওঁলোকে ধুতি কুৰ্তা পৰিধান কৰি এই ধৰণে তেওঁলোকে সেৱা জনাইছে কণ মানি সকলো সমানে উৎসাহিত
ইয়াত কিছু লোক আছে ভক্তসকল আছে আপুনি ক'ৰ ইয়াতে ইয়াৰে থাকে পদূলিলৈ ওলাই আহিছে আশীষ বিচাৰিছে আৰু কওকচোন অকণমান আপোনালোকৰ ফাকুৱা কেনেকুৱা গ'ল আৰু এতিয়া ফাকুৱা ভালে গ'ল আৰু মানে আমাৰ এইটো মাধৱ কেদাৰ কামেশ্বৰ মন্দিৰ সকল তিনিওজন ওলাই অলপ ঘূৰে আৰু গাঁও ঘূৰে গোটেই নগৰখন ঘূৰে মানে আমাৰ খুব ভালে লাগে আৰু এইখিনি পৰিৱেশ খুব ভাল লাগে অকণমান বাইদেউ এইফালে অকণমান যদি আগবাঢ়ি দিয়ে পৰিৱেশটো খুব ধুনীয়া আপোনালোক পদূলিলৈ ওলাই আহিছে আমাৰ কেমেৰাটো সেইখিনি দৃশ্য আমি আবদ্ধ কৰিছোঁ যে পদূলিত আপোনালোকে শৰাই লৈ ওলাই আহিছে ইয়াৰ পিছত কি আপোনালোকে এনেকৈ পদূলিত আশীষ বিচাৰি শৰাই লৈ ঘৰলৈ যাব নে ইয়াৰ পিছত আৰু আপোনালোকে একেলগে ফুৰিবলৈ যাব ফুৰিবলৈ নাযাওঁ তাৰমানে ঘৰলৈ যাম মন গোসাঁই যোৱাৰ পিছত আমি গোসাঁই তাৰমানে নেদেখালৈকে ইয়াত থাকিমেই যেতিয়া গোসাঁইজনৰ তাৰমানে দূৰ হ'ব তেতিয়া আমি ঘৰলৈ ওলাব এইফালে এয়া বিগ্ৰহলৈ আগবাঢ়িছে যিসকলে অকণমান আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ গুৱাহাটীৰ পৰা আহিছিলোঁ মানে হাজোৰ এই তাৎপৰ্য এই পূজাটো ইমান ভাল লাগে আপুনি হাজোত বাসিন্দা নহয় আপুনি চাবলৈ মই গুৱাহাটীৰ পৰা আহিছিলোঁ গুৱাহাটী ধিমপাৰাৰ পৰা আহিছিলোঁ মানে ইমান ভাল লাগে মানে ভাষা নাই আৰু ইমান ভাল পাইছোঁ ভাল লাগিছে আৰু তেওঁলোকে কৈছে ধন্যবাদ আমাৰ আগত আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে আৰু এই ধৰণে পৰিৱেশ হয় গীতাশ্ৰী এক আধ্যাত্মিক তথা নান্দনিক পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে পৰম্পৰা অক্ষুণ্ণ ৰাখি গোসাঁই ফুৰা উৎসৱ এয়া হাজোৰ ৰাজপথত এনেদৰে গোসাঁই ফুৰা উৎসৱত এনেদৰে সকলো একাকাৰ হৈ উঠা পৰিলক্ষিত হৈছে আৰু ভক্তিৰসত গদগদ হৈ উঠিছে এইসকল ভক্তিপ্ৰাণ ৰাইজ গীতাশ্ৰী আপুনি আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাই থাকক হাজোৰ পৰা এইখিনি মুহূৰ্তত আমি বৰপেটালৈ যাম ঐতিহাসিক বৰপেটা সত্ৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি সুঁৱেৰী উৎসৱ পালন কৰা হৈছে বলেন আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বৰপেটাৰ পৰা বলেন এইখিনি মুহূৰ্তত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে নকলে হ'ব সেই আধ্যাত্মিক সেই নান্দনিক পৰিৱেশত এই মুহূৰ্তত সকলো বিলীন হৈ উঠিছে একাকাৰ হৈ উঠিছে বৰপেটাবাসী বা ভক্তিপ্ৰাণ ৰাইজ সঁচাকৈ জয়ন্ত বৰপেটাৰ আকাশ কিছু ডাৱৰীয়া হোৱা গতিকে কিনকিনীয়া বৰষুণ আহিছে বৰপেটা তথাপি কিন্তু সেই কিনকিনীয়া বৰষুণক নেওচিও দেখিব পোৱা গৈছে বৰপেটাবাসীৰ যি উৎসাহ আনন্দ সেই আনন্দ কিন্তু কোনো কাৰণে ম্লান কৰিব নাই আৰু যাৰ কাৰণে দেখিব পাইছে দুগুণ উৎসাহেৰে এই মুহূৰ্তত দেখিব পোৱা গৈছে যে এফালে গোসাঁই প্ৰদক্ষিণৰ পৰ্ব চলি আছে আৰু আনফালে যদি চাবলৈ যোৱা যায় সেয়া দেখিব পোৱা গৈছে যি পুৱাৰে পৰা হোলী গীতত মজগুল হৈ আছে সেই মজগুল ক্ৰমাৎ কিন্তু কিনকিনীয়া বৰষুণ দিয়াৰ পিছতো কিন্তু ক্ৰমাৎ দুগুণ উৎসাহেৰেহে বৃদ্ধি পাইছে অৰ্থাৎ ক'ব পাৰি এয়াই বৰপেটাৰ হৃদয়ত থকা আচলতে হোলীৰ প্ৰতি আন্তৰিকতা মৰম আৰু সেয়াই যে আচলতে পৰৱৰ্তী দিনতো বৰপেটাবাসীয়ে ধৰি ৰাখিব সেয়া স্পষ্ট আমি পুনৰবাৰ যিহেতুকে সময় সন্ধিয়া বেছি হৈ অহাৰ লগে লগে এই সামৰণি সামৰণি পৰিব কিন্তু হোলী গীতৰ হয়তো শেষৰ বাবে এই মুহূৰ্তত এইবাৰ দেখুৱাবলৈ শেষ কৰাৰ চেষ্টা কৰিম কাৰণ মজগুল হৈছে সমগ্ৰ পৰিৱেশটো আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম
গৈছে যে মজগুল এক পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত কিনকিনীয়া বৰষুণ তাকো নেওচি এই মুহূৰ্তত উদ্বাল হৈ আছে পৰিৱেশ ৰঙীন হৈ থকা সেই পৰিৱেশৰ মাদকতা এক প্ৰকাৰ সুকীয়া হয়তো বৰপেটাত উপস্থিত হোৱা প্ৰতিগৰাকী লোকে অভিভূত হোৱা পৰিৱেশ সেই পৰিৱেশ পায় আৰু তেখেতসকলে পুনৰবাৰ আহিবলৈ নিশ্চিতভাৱে সুযোগ লাভ কৰিব তেখেতসকলে চেষ্টা চলায় কিন্তু আমি দেখুৱাইছোঁ যে এয়া বৰপেটাৰ কীৰ্তন ঘৰৰ বাকৰিৰ পৰা যি দৃশ্যাংশ সেই দৃশ্যাংশ এই মুহূৰ্তত অধিক আকৰ্ষণীয় আৰু অধিক সকলোৰে মনোৰম হৈ পৰিছে আৰু দেখিব পৰা গৈছে যিহেতুকে যিয়ে যেনেকৈ চাই চাৰিওপিনে মাথোন এতিয়া ভক্ত মানুহ আৰু সেই গোটেই উৎসাহৰ ঢল বোৱা এই গোটেই পৰিৱেশতে ক'ৰবাত দেখিব পোৱা গৈছে যে ৰঙীন হৈ আছে এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে যে পুৱাৰে পৰা যি পৰিৱেশ এই পৰিৱেশৰ এই মুহূৰ্তলৈকে অন্ত নাই এই মুহূৰ্তটো দুগুণ উৎসাহেৰে এতিয়া চলিছে হোলী গীত মাথোন বৰপেটাত নিশ্চয় আপুনি বলেন আমাক সামগ্ৰিকভাৱে দৃশ্য দেখুৱাই থাকক বৰপেটা সত্ৰৰ পৰা বৰপেটাত এনেদৰে এতিয়া উৎসৱৰ মধুময় আলোড়ন দেখিবলৈ পোৱা হৈছে আৱেগত আছে বৰপেটাবাসীৰ হোলী আৰু সেই আৱেগ আজি উদ্বেলিত হৈ উঠা পৰিলক্ষিত হৈছে হোলী গীতৰ গুঞ্জনেৰে আজি মুখৰিত বৰপেটাৰ চৌদিশ আকাশ বতাহ এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ উঠিছে পৰিৱেশ বৰপেটা সত্ৰত জনসমুদ্ৰৰ সৃষ্টি হৈছে বৰপেটা সত্ৰত এইখিনি মুহূৰ্তত বলেন আপুনি আধ্যাত্মিক পৰিৱেশ আমাক দেখুৱাই থাকক হোলী গীতৰ সেই লহৰ আমাক দেখুৱাই থাকক এই মুহূৰ্তত আমি পুনৰ যাম হাজোলৈ তীৰ্থনগৰী হাজোত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক গীতাশ্ৰী তালুকদাৰ গীতাশ্ৰী ইতিমধ্যে গোসাঁই ফুৰা উৎসৱত অংশগ্ৰহণ কৰিছে বহু ভক্তপ্ৰাণ ৰাইজে আৰু সকলোৱে এনেদৰে আশীষ লোৱা পৰিলক্ষিত হৈছে এইখিনি মুহূৰ্তত হয় আপুনি কোৱাৰ ধৰণে গোটেই পৰিৱেশ ভক্তিৰ ৰসত বিলীন হৈ পৰিছে সকলো আৰু যি দৃশ্য আমাৰ কেমেৰা পাৰ্চন সঞ্জয় বৰা আবদ্ধ কৰিছে ইয়াত বিগ্ৰহ ওলাই লৈ অনা হৈছে আৰু এই বিগ্ৰহ উলিয়াই লৈ আনি গোটেই নগৰখন ফুৰোৱা হ'ব আৰু ইয়াৰ অৰ্থাৎ তীৰ্থনগৰী হাজোৰ এয়া এটা বিশেষত্ব দৌল মহোৎসৱ উপলক্ষে বিশেষত্ব বছৰ বছৰ ধৰি যুগ যুগ ধৰি এই ধৰণে চলি আহিছে আৰু হয়তো তেওঁলোকে আজিও কোনো ধৰণৰ ব্যতিক্ৰম কৰা নাই আজিও তেওঁলোকে এই ধৰণে ওলাই আনিছে আৰু বিশেষকৈ পথৰ দুয়ো কাষে কোনোবা হয়তো গামোচা পাৰি দিছে বিগ্ৰহ সেই গামোচাৰ সেইফালেৰে আহিব গামোচা পাৰি তেওঁলোকে বিগ্ৰহক আদৰণি জনাইছে পদূলিয়ে পদূলিয়ে গোটেই ৰাইজ পদূলিয়ে পদূলিয়ে ওলাই আহিছে আৰু এই মুহূৰ্তত ক'বলৈ গ'লে হাজোত যি পথেৰে এই বিগ্ৰহ আগবাঢ়িছে সেই পথত কোনো এনেকুৱা এটা ঘৰ নাই য'ত আচলতে পদূলি যি পথেৰে গৈছে য'ত পদূলিত আমি ধূপ দীপ নৈবদ্য দেখা নাই এইধৰণে ভগৱন্তৰ আশীষ বিচাৰিছে ধূপ দীপ নৈবদ্যৰে সেৱা কৰিছে আৰু একেধৰণে তেওঁলোকে আশীষ বিচাৰিছে ৰৈছে বিগ্ৰহ ঠায়ে ঠায়ে ৰৈছে আৰু পদূলিয়ে পদূলিয়ে ৰৈছে খুব এটা আধ্যাত্মিক পৰিৱেশ যিধৰণে আমাৰ সতীৰ্থ বলেনে দেখুৱাই গৈছে বৰপেটাৰ পৰিৱেশ বৰপেটাত হোলী বুলি ক'লে খুব সুকীয়া এটা দৃশ্য আমি সচৰাচৰ আমি বৰপেটাৰ দৃশ্য আমি দেখুৱাই থাকোঁ কিন্তু আজি অকণমান ব্যতিক্ৰমী ধৰণে আমি এইখিনি সময়ত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হাজোৰ দৃশ্য হাজোৰ পঞ্চতীৰ্থৰ এই বিখ্যাত ভূমি হাজোত জয়ন্ত আপুনিও কৈ গৈছে ইতিমধ্যে যে ইয়াত এটা সুকীয়া পৰিৱেশে বিৰাজ কৰিছে আৰু ভালেখিনি লোক ইয়াত আহি উপস্থিত হৈছেহি সকলোৱে গোসাঁই ফুৰোৱা যি এই উৎসৱ বা এই যি পৰ্ব যি ৰীতি নীতি চলি আহিছে পৰম্পৰা ধৰি ৰাখিছে হাজোবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখিছে তেওঁলোকে একেধৰণে যথেষ্ট উৎসাহেৰে তেওঁলোকে এই পৰ্বত ভাগ লৈছে ৰীতি নীতিত তেওঁলোকে ভাগ লৈছে আমি দৃশ্য দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আমি বৰপেটাৰ পৰা দৃশ্য যিহেতু দেখুৱাইছোঁ সতীৰ্থ বলেন আছে তাত হাজোত মই আছোঁ আৰু
এই ধৰণে এটা খুব সুন্দৰ এটা পৰিৱেশ তিনিওটা মন্দিৰৰ বিগ্ৰহ এই ধৰণে আজিৰ দিনটোত উলিয়াই অনা হয় আৰু আজিৰ তাৰিখত বা দৌল উৎসৱৰ এয়াই বিশেষত্ব হাজোৰ দৌল উৎসৱ বুলি ক'লে এই ধৰণে এটা খুব সুকীয়া পৰিৱেশে বিৰাজ কৰে হাজোত আৰু হাজোত আমি পুৱাৰ ভাগৰে পৰা উপস্থিত আছোঁ আমি দেখিছোঁ হাজোত কি ধৰণে এটা খুব আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে আৰু আধ্যাত্মিক পৰিৱেশৰ মাজতে মই পুনৰবাৰ ধীৰাজৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ধীৰাজ যিহেতু আমাৰ স্থানীয় সাংবাদিক আৰু ধীৰাজ মই মাইক আপোনালৈ আগবঢ়াবলৈ বিচাৰিছোঁ যে এই পৰিৱেশ যি পৰিৱেশ আমি দেখিছোঁ যথেষ্ট সুকীয়া হয় নিশ্চয়কৈ প্ৰথম কথাটো হৈছে আজি যি হোলী মহোৎসৱৰ এই দিনটোলৈ আচলতে হাজোবাসী ৰাইজে অপেক্ষা কৰি থাকে আৰু আজিৰ দিনটোতে এনেদৰে তিনিটাকৈ বিগ্ৰহ উলিওৱা হৈছে তীৰ্থনগৰী হাজো ৰাজপথত নগৰ কীৰ্তন কৰা হৈছে হয়গ্ৰীৱ মাধৱৰ চলন্ত বিগ্ৰহ উলিওৱা হৈছে কেদাৰ মন্দিৰৰ চলন্ত বিগ্ৰহ উলিওৱা হৈছে কামেশ্বৰ মন্দিৰৰ চলন্ত বিগ্ৰহ উলিওৱা হৈছে ইতিমধ্যে যি ভক্তগণ ৰাইজ পদূলে ওলাই আহিছে চাকি বন্তি জ্বলাইছে ইতিমধ্যে শৰাই আগবঢ়াইছে তেওঁলোকে কিয়নো আচলতে হাজোৰ এইটো শ বছৰ পুৰণি পৰম্পৰা এই পৰম্পৰা ইতিমধ্যে অটুট ৰাখিছে পুৰণি পৰম্পৰা অটুট ৰাখিছে গীতাশ্ৰী ধীৰাজ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটাৰ পৰা বলেন আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আৰু সঁচাকৈ এক সুকীয়া পৰিৱেশ সুকীয়া মাদকতা এই মুহূৰ্তত বিৰাজ কৰিছে সেয়া লাগিলে বৰপেটাই হওক সেয়া লাগিলে হাজোৱে হওক সেয়া লাগিলে উজনি নামনিয়ে হওক কিন্তু বৰপেটাৰ কথাই এটা সুকীয়া এটা অন্যতম পৰিৱেশে বিৰাজ কৰে বিশেষকৈ হোলী গীতৰ যি মূৰ্ছনা সেই হোলী গীতৰ মূৰ্ছনা তেনেদৰে সকলো বিলীন হৈ পৰে আবিৰৰ ৰঙত একাকাৰ হৈ উঠে সকলোৰে মন প্ৰাণ আৰু ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো হোলীৰ পাৰ ভঙা উৎসাহ আবিৰৰ ৰঙত ৰঙীন হ'ল মহানগৰীৰ আকাশে বতাহে গুঞ্জৰিত হৈ পৰিল হোলী গীতৰ লহৰ আৰু ইপিনে ফাঁচী বজাৰত ফাকুৱা খেলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে सोनोवाल हमारे संग होली खेलने के लिए आए हैं मैं चाहता हूं आप उनका स्वागत जोरदार तालियों से कीजिए मैं अपने देशों को विराम देता हूं आप ऐसे हमेशा खुश रहे চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি বিজেপিক এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে বিজেপিৰ বিজ্ঞাপন বিতৰ্কৰ সন্দৰ্ভত শাসকীয় বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰসংগ বিজ্ঞাপন বিতৰ্ক বিজেপিক কঠোৰ সমালোচনা ৰিপুণ বৰাৰ যে বিজেপিয়ে যে তেওঁলোকে কৈ দিলে জেপি নাড্ডাই কৈ দিলে আগতে কৈ দিছে যে কা আইন তেওঁলোকে অসমত বলবৎ কৰিব আৰু কা আইন যদি বলবৎ হয় অসমৰ মানুহ কনভিন্স যে কা আইন বলবৎ হোৱাৰ লগে লগে অসমৰ মানুহৰ অস্তিত্ব যে নাথাকে আৰু সেইকাৰণে অসমৰ মানুহে এতিয়া এটাই সিদ্ধান্ত লৈছে যে যিদিনা কা আইনৰ কথা আহিছে আৰু সেইদিনৰ পৰা ফ্ৰম দি ডে ওৱান কংগ্ৰেছ পাৰ্টিয়ে এট নেশ্যনেল লেভেল ৰাষ্ট্ৰীয় পৰ্যায়ত
ফ্ৰম দি ডে ওৱান কংগ্ৰেছ পাৰ্টীয়ে ইয়াক তীব্ৰ বিৰোধ কৰিছে, পাৰ্লিমেণ্টত কৰিছে, বাহিৰত কৰিছে, সমগ্ৰ দেশত কৰিছে, আমি অসমত কৰিছোঁ, আমি গোটেই অসমত পদযাত্ৰা কৰিছোঁ আৰু আমি নিৰ্বাচনী ইস্তাহাৰতো কৈছোঁৱেই। গতিকে ৰাইজ এতিয়া কনভিন্সড হৈছে যে অসমৰ মানুহৰ যদি অস্তিত্ব ৰক্ষা কৰিব পাৰিব তেতিয়াহ'লে ডেট ইজ অনলি কংগ্ৰেছ পাৰ্টি। বিজেপিক সমালোচনা কৰি ৰিপুন বৰাই ক'লে, বিজেপিয়ে যিমানেই মোগলৰ কথাকে নিচিঞৰক কিয় অসমৰ মানুহে স্বাভিমানক এৰি নিদিয়ে, লাগিলে নিমখ ভাত খাব। অসমৰ মানুহে এইটো অলৰেডি ডিচাইড কৰিছে, লাগিলে নিমখ ভাত খাম, লাগিলে আমি নিমখ ভাত খাই থাকিম, কিন্তু আমাৰ স্বাভিমান, আমাৰ জাতীয় সত্তা আৰু আমাৰ অস্তিত্ব এট এনি কষ্ট আমি ৰক্ষা কৰিব লাগিব। দিছ ইজ দি লাষ্ট। 2 মেত ৰাইজে গম পাব আচলতে দিছপুৰত এইবাৰ কোনে গঠন কৰিব চৰকাৰ। ৰিপুন বৰাই ক'লে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি বুজি পালো যে এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব। আমাৰ 5টা গ্যাৰেণ্টি ৰাইজে আঁকোৱালি লৈছে। এই ফাৰ্ষ্ট ফেজত উজনি অসম, উত্তৰ অসমৰ ৰাইজে বিজেপিৰ সকলো প্ৰপগেণ্ডা নাকচ কৰি তেওঁলোকে আমাৰ কংগ্ৰেছক ভোট দিছে হিয়া উজাৰি। মই তাৰ বাবে তেখেতসকলক মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয় পৰ্যায়ত আৰু তৃতীয় পৰ্যায়ত অসমৰ ৰাইজে একেই সুস্থ সিদ্ধান্ত অসমৰ স্বাৰ্থৰ খাতিৰত গ্ৰহণ কৰিব। ইপিনে AICCৰ মুখপাত্ৰ গৌৰৱ বল্লভে বিজেপিক সমালোচনা কৰি ক'লে যে অসমৰ অস্তিত্বক বিজেপিয়ে বিপন্ন কৰিব বিচাৰিছিল, কিন্তু অসমৰ ৰাইজে সেয়া হ'বলৈ নিদিয়ে। एक बड़ा संकीर्ण विजन था असम के लिए। उस सरकार को असम की जनता ने दिसपुर से बाहर कर दिया और कल भारत ने इंग्लैंड को क्रिकेट में हरा के कई बार बॉल को स्टेडियम के बाहर कर दिया। साथियों, बिल्कुल क्लियरली लिखा हुआ है और जो हताशा बीजेपी की तरफ से देखने को मिल रही है उससे बिल्कुल क्लियरली पता लग रहा है, राइटिंग ऑन द वॉल है। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে নিৰ্বাচনত জয়ী হলে চিপাঝাৰৰ পৰা মন্ত্ৰিত্ব দিব পৰমানন্দ ৰাজবংশীক। নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণৰ আশ্বাস দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ছাত্ৰক গেৰুৱা ৰঙৰ বুলেট দিয়াৰো প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীগৰাকীৰ। মোদী ডাঙৰীয়া বহুত সমষ্টিত যোৱা নাই, ক'ত আহিছে? চিপাঝাৰত। কিয় আহিছে? যে পৰমাদাৰ দৰে এজন ব্যক্তি এইবাৰ আমাৰ বিজেপি দলৰ প্ৰাৰ্থী হৈছে। কি মন্ত্ৰী লাগিব? হা? কেবিনেট মন্ত্ৰী সঁচাই লাগিব? একদম খাটাং। মোদীজী আহোঁতে কৈছিলে নে পাহৰি গ'ল? হা? মোদীজী অহা দিনা পাহৰি গ'ল? ঠিক আছে, পাহৰিলে যেতিয়া এতিয়া ময়ে মোদীজীক কৈ দিম যে চিপাঝাৰক মন্ত্ৰী লাগে বুলি। হ'ব? হ'ব? এইবাৰ আমি স্কুটি দিম, গ্ৰেজুৱেট আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীকো আমি স্কুটি দিম। হ'ব? এতিয়া ল'ৰাবিলাকক বুলেট লাগে, লাগে নে নাই? কালাৰ কি হ'ব? নে ৰেড? আচ্ছা, ব্লেকত কাক কাক লাগে? ৰেড, ব্লেকো নহ'ব, ৰেডো নহ'ব, বিজেপি কালাৰ হ'ব। খন্তেক সময়ৰ বাবে CT18ত লৈছো আন এটি বাণিজ্যিক বিৰতি।